Hello student, মই আকন ছাৰে হাফিল এক্সামিনেশ্যন 2024 মৰিগাঁও ডিষ্ট্ৰিক্টৰ সমাজ বিজ্ঞানৰ 180 কুৱেশ্যন পেপাৰ সলিউশনৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ইতিমধ্যে হৈ যোৱা হাফিলি পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতখনত থকা ইম্পৰ্টেন্ট এমসিকিউ খিনি আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। প্ৰথমতে আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। তলৰ কোনটো বাণিজ্যিক কেন্দ্ৰ ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে ফৰ্ট উইলিয়াম ৰখা হৈছিল? শুদ্ধ উত্তৰটো হৈছে কলিকতাৰ বাণিজ্যিক কেন্দ্ৰটোৰ নাম। তাৰপিছত কোনখন আইনে ইংৰাজ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা প্ৰদান কৰিছিল? শুদ্ধ উত্তৰটো হৈছে ভাৰত চৰকাৰ আইন। ভাৰত চৰকাৰ আইনটো শুদ্ধ। তাৰপিছত মটক ৰাজ্য কোন চনত স্থাপন হৈছিল? মটক ৰাজ্য স্থাপন হৈছিল 1805 চনত। তাৰপিছত মোৱামৰীয়া বিদ্ৰোহৰ এটা উল্লেখযোগ্য পৰিণতি কি? মোৱামৰীয়া বিদ্ৰোহৰ এটা উল্লেখযোগ্য পৰিণতি আছিল আহোম শাসনতন্ত্ৰৰ অৱনতি। তাৰপিছত দাদাভাই নৌৰোজীৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ তিনিবাৰকৈ সভাপতি আছিল। কেতিয়া চনত সভাপতি আছিল? 1886, 1893 আৰু 1906 চনত, অৰ্থাৎ অপশ্যন গ টু কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 6, ভূপৃষ্ঠৰ পৰিৱৰ্তন কৰা এটা আভ্যন্তৰীণ কাৰক হৈছে? ভূপৃষ্ঠৰ পৰিৱৰ্তন কৰা আভ্যন্তৰীণ কাৰকটো হৈছে ভূমিকম্প। তাৰপিছত ইনচেলবাৰ্গ, ইয়াৰ্ডাং আদি অৱয়বৰ সৃষ্টি হয় কিহৰ ফলত? অপঘৰ্ষণৰ ফলত। কুৱেশ্যন নম্বৰ 8, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মোহনাত সৃষ্টি হোৱা বদ্বীপটি হৈছে সুন্দৰবন বদ্বীপ। তাৰপিছত অমিলটো বাছি উলিয়াব দিছে। ইয়াত চোৱা অশ্বক্ষুৰা হ্ৰদ আছে, বদ্বীপ, প্লাৱনভূমি, ইয়াৰ্ডাং। তো ইয়াৰ্ডাংটো ডেফিনেটলি ইয়াত অমিল, কাৰণ এইটো অপঘৰ্ষণৰ ফলত বতাহে সৃষ্টি কৰে আৰু বাকীখিনি নদীয়ে সৃষ্টি কৰে। গুৱাহাটীৰ সমীপৱৰ্তী চান্দুবি বিলৰ সৃষ্টি হৈছিল 1897 চনৰ ভূমিকম্পৰ ফলত। কুৱেশ্যন নম্বৰ 11, প্ৰতিদিনে হিমবাহৰ গতিবেগ হৈছে 1 মিটাৰতকৈ কম। কুৱেশ্যন নম্বৰ 12, বৈদ্যুতিক ভাল্ব প্ৰস্তুত জ্বলাই কাৰ্য আদিত ব্যৱহাৰ হোৱা গেছবিধ হৈছে আৰ্গন। শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে। ট্ৰপস্ফিয়াৰৰ নিম্নভাগত উষ্ণতা কম আৰু উচ্চভাগত উষ্ণতা বেছি। তো এই দুটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, এ আৰু বি দুয়োটাই শুদ্ধ। 14 নম্বৰ, বায়ুমণ্ডলৰ স্তৰ কেইটা ক্ৰমান্বয়ে? ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ। অপশ্যন গ টু কাৰেক্ট 14 নম্বৰৰ। 15 নম্বৰ, গ্ৰীষ্মকালৰ দিনৰ ভাগত উষ্ণতা বৃদ্ধিৰ ফলত থৰ মৰুভূমিত সৃষ্টি হোৱা উত্তৰ ভাৰতৰ বায়ু প্ৰবাহক লু বুলি কোৱা হয়। ক টু কাৰেক্ট। চিৰক্ষ বায়ু প্ৰবাহক আৰৱক চিমুম বুলি কোৱা হয়। তাৰপিছত পৃথিৱীৰ দুয়োটা গোলাৰ্ধ কোনটো অঞ্চলত অক্ষাংশ বোলা হয়? 30ৰ পৰা 35 ডিগ্ৰী অঞ্চলক অক্ষাংশ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 18, তলৰ কোনটো উক্তি শুদ্ধ? লকটক হ্ৰদ মণিপুৰত অৱস্থিত, এইটো শুদ্ধ আৰু বাকীখিনি ভুল। উত্তৰ ভাৰতৰ এখন প্ৰধান নদী হৈছে গংগা, হৈছে উত্তৰ ভাৰতৰ এখন প্ৰধান নদী, গংগা, ব্ৰহ্মপুত্ৰ ইত্যাদি। বৰ্তমান চীন হৈছে পৃথিৱীৰ দ্বিতীয় জনবহুল ৰাষ্ট্ৰ। প্ৰথম জনবহুল দেশ হিচাপে ৰিচেণ্টলি ভাৰতে চীনকো অতিক্ৰম কৰিছে। ভাৰত হৈছে পৃথিৱীৰ প্ৰথম জনবহুল ৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 21, ভাৰতৰ অৰ্থনীতিৰ এটা অন্যতম বৈশিষ্ট্য হৈছে কৃষি নিৰ্ভৰশীলতা। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইডোখৰ হৈছে মৌচিনৰাম, যোনটো চেৰাপুঞ্জী বুলি কোৱা হয়, মেঘালয়ত আছে। লক্ষাদ্বীপৰ ৰাজধানী হৈছে কাভাৰাত্ৰি। তাৰপিছত তলৰ অমিলটো বাছি উলিয়াব দিছে। অসম গণ পৰিষদটো হৈছে অমিল, কাৰণ অসম গণ পৰিষদটো হৈছে এটা আঞ্চলিক ৰাজনৈতিক দল, বাকীখিনি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল হৈছে DMK, ডাবিৰ মুনেত্ৰা কাজাগম। ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল 1977 চনত মোৰাৰজী দেশাৰ নেতৃত্বত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰিছিল এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত আৰু ইয়াৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। একদলীয় শাসন ব্যৱস্থা থকা এখন ৰাষ্ট্ৰ হৈছে চীন দেশ। চীন দেশত একদলীয় শাসন ব্যৱস্থা আছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন বহিছিল বোম্বাইত। স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1952 চনত। শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। শিৱসেনা হৈছে মহাৰাষ্ট্ৰৰ এটা ৰাজনৈতিক দল। এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ ৱেল্থ অফ নেশ্যন, এই গ্ৰন্থটো লিখিছিল এডাম স্মিথে। উৎপাদনৰ 4টা উপাদান হৈছে ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। ভাৰতৰ এজন নোবেল বঁটাপ্ৰাপ্ত অৰ্থনীতিবিদ হৈছে অমৃত্য সেন। এটা মুক্ত বস্তুৰ উদাহৰণ হৈছে সাগৰৰ পানী। কোনো এটা বস্তুৱে অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বোলে। ক টু কাৰেক্ট। কুৱেশ্যন নম্বৰ 37ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাষ্ট্ৰীয় আয়। 38ৰ শুদ্ধ উত্তৰটো হৈছে উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় তাক যোগান বুলি কোৱা হয়। 39ৰ অপশ্যন এ টু কাৰেক্ট। এ আৰু বি দুয়োটাই শুদ্ধ। 40 নম্বৰটো, খ্ৰীষ্টীয় 1.5 শতিকাৰ শেষলৈকে গ্ৰীচ, ৰোম আদিৰ দৰে ইউৰোপীয় লোকসকলে প্ৰাচ্যৰ লগত ভাৰতৰ সৈতে বেহা বেপাৰ কৰিছিল 6ষ্ঠ শতিকা। 41ৰ বি আৰু এ দুয়োটাই শুদ্ধ। ইয়াত দুটা অপশ্যন দেখা পাইছে, দুয়োটাই শুদ্ধ। সত্ৰানুষ্ঠানসমূহ ধ্বংস কৰাৰ বাবে তলৰ কোনজন আহোম ৰজাক দায়ী কৰা হৈছিল? স্বৰ্গদেউ গদাধৰ সিংহক। তাৰপিছত ভূপৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছৰ আয়তন ঘনত্ব কমে।
তাৰপিছত এইপিনে চোৱা পাৰ্ট 2ত আছে 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া কুৱেশ্যন বিলাক তাৰপিছত এটা 4 নম্বৰীয়া কুৱেশ্যনো আছে গতিকে এইখিনি আছিল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাবা আৰু যদি ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা তেন্তে এনেধৰণে ভিডিঅ' নটিফিকেশ্যন তোমালোকে পাই থাকিবা ভিডিঅ' তোমালোকে ডেইলি পাই থাকিবা ধন্যবাদ